Hello everyone, welcome back to my YouTube channel with my another video. Ratipurati gari pa ekdam vlogging arambho kori disu. Aji ami goi asu Gangmo thanole aru Shri Shri Koilani Dewaloile. Jodi video to bhal lage tenehole like, comment, share koribole napahoribo aru jodi prothombar babe mor channel to sai ase tenehole do subscribe. Gangmo thanole ei bine guys. Gangmo থান হৈছে অসমৰ বিশ্বনাথ চাৰিআলিৰ এখন পবিত্ৰ আৰু ঐতিহাসিক স্থান। প্ৰায় 500 বছৰ আগতে শ্ৰীমন্ত শংকৰদেৱে ব্ৰহ্মপুত্ৰ পাৰ হৈ এই গাংমো গাঁৱত আহি কিছুদিনৰ বাবে থিতাপি লৈছিল। তেতিয়া তেওঁ নিজৰ ভক্তসকলৰ সহায়ত এখন নামঘৰ নিৰ্মাণ কৰিছিল। গাংমো মানে নদীৰ মুখ, কাৰণ ঠাইখন ব্ৰহ্মপুত্ৰৰ কাষত আছিল। এই ঠাইখনত শংকৰদেৱে নামঘোষা আৰু ভাগৱত পাঠৰ মাধ্যমে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। লোকসাহিত্য অনুসৰি তেতিয়া ঠাইখনত ভগৱতী পূজাৰ প্ৰচলন কৰিছিল আৰু তাৰ মাজতে শংকৰদেৱৰ নামঘৰৰ স্থাপন হৈছিল বুলি কোৱা হয়। যদিও এটি জনশ্ৰুতি ইতিহাসত প্ৰমাণিত নহয়। ভগৱতী পূজা বুলিলে বুজোৱা হয় দেৱী দুৰ্গা বা শক্তিৰ পূজা। ভগৱতী পূজাৰ সময়ত সাধাৰণতে পুষ্প, ধূপ, দীপ, প্ৰসাদ আৰু বৈদিক মন্ত্ৰৰ সৈতে দেৱীলৈ প্ৰণিপাত জনোৱা হয়। অসমৰ বিভিন্ন অংশত এই পূজাৰ প্ৰচলন আছিল, বিশেষকৈ শক্তি সাধনাৰ কেন্দ্ৰসমূহত। উদাহৰণস্বৰূপে দুৰ্গা পূজা, কালী পূজা, কামাখ্যা মন্দিৰৰ সাধনা আদি ভগৱতী পূজাৰ অংশ। আৰু শুনামতে গুৰুজনাই ইয়াত 4-7 বছৰ থাকিছিলে। জগন্নাথৰ পৰা জগদীশ মিশ্ৰই ভাগৱত লৈ আহিছিলে গাংমোখনলৈ গুৰুজনাৰ ওচৰলৈ। ইয়াত আহি পেলাই তেখেতে ভাগৱত পাঠ কৰি ঘূৰি যাব ওলাইছিলে। যাওঁতে গুৰুজনাই সুধিলে যে কিয় যাব লাগে। ক'লে যে মই জগন্নাথে যিহেতুকে মোক আজ্ঞা কৰিছে, মই তেখেতৰ ওচৰত এপাহ সোণৰ ফুল দিবলগীয়া আছে। তাৰপিছত গুৰুজনাই ক'লে আপুনি ইয়াত দিলেই তেখেতে পাব বুলি এই গাঁত ভাগ কৰি তাতে 7টা বৰপাত তলত, তাৰ ওপৰত ফুলপাত, তাৰ ওপৰত 7টা বৰপাত দি সন্ধিয়া উপাসনা কৰিলে। অন্ন ভোজন কৰি নিদ্ৰা গ'ল। ৰাতি সপোনত দেখুৱাইছে যে আপুনি দিয়া ফুলপাত মই পালোঁ। ৰাতিপুৱা আহি চাইছে ফুলপাত নাই। জগন্নাথৰ লগত পোনপটীয়া এটা সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰি থাকে। আমি থানৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি আহিছিলোঁ পদুম পুখুৰী ভাগ চাবলৈ কাৰণে, আৰু এতিয়া আমি গৈ আছোঁ ইয়াৰ পৰা ওলাই পেলাই শ্ৰী শ্ৰী কল্যাণী দেৱালয়লৈ। শ্ৰী শ্ৰী কল্যাণী দেৱালয় এখন জনপ্ৰিয় ধৰ্মীয় স্থান। বহু বছৰ আগতে ৰজা আৰিমিত্ৰৰ শাসনকালত এই থানখন স্থাপন কৰা হৈছিল বুলি জনবিশ্বাস। বিশেষকৈ প্ৰতি বছৰ দুৰ্গা পূজাৰ সময়ত ইয়াত এক বৃহৎ উৎসৱৰ আয়োজন হয়। যেনে হাঁহ, ছাগলী আদি বলি দি মাক সন্তুষ্ট কৰা হয় বুলি স্থানীয় লোকসকলে বিশ্বাস কৰে। যদিও বৰ্তমান সময়ত বহু লোকে এই বলি প্ৰথাৰ প্ৰতি প্ৰতিবাদ কৰে, তথাপিও অঞ্চলটোৰ বহু মানুহৰ বাবে ই বিশ্বাস আৰু পৰম্পৰাৰ অংশ। আৰু এইখনেই হৈছে শ্ৰী শ্ৰী কল্যাণী দেৱালয় দক্ষিণৰ তালিকা। আপোনালোকে নিজে চাই ল'ব পাৰিব। পাপাৰ বাইকতো বহি আছে কে চোৱা টিলিকুটো আয়ো দেখি পাপাৰ বাইকত বহিলে পোৱালি এটা বহি আছে। তেওঁ বাইকত গ'লে পোৱালি এটা বহি পেলাই খেলি আছে। আমি ইয়াতে ভোগ খালোঁ। ভোগ খাই পেলাই এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। ঘৰলৈ যাবলৈ ওলাওঁতে সেই দুটা চাওকচোন, অকণমানি সৰু ল'ৰা দুটাই কেনেকৈ চাই আছিলে। হাই কোৱা হাই।
এটা কব বৰ ভাল লাগিলে মানে মোৰ ফেন মানে গাইজ গম পাইছে মানে বহুত বিগ ফেন কিমান বহুত বহুত হয় সেয়া কাপোৰ দেখুওৱা হৈ আছে আমি ইয়াতে মানে কি আৰু ফটোকে উঠিছোঁ আৰু